স্বাগতম জানাইছো সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত MS Wordত কেনেকৈনো কেশ মেমো বা ইনভয়েস ক্ৰিয়েট কৰিব পাৰো খুব কম সময়তে টেবুলৰ জৰিয়তে হেতু চাম। আপোনালোকৰ ফালৰ পৰা মেছেজ আহি আছিল যে ইনভয়েস ক্ৰিয়েট কৰা বা কেশ মেমো ক্ৰিয়েট কৰা শিকাই দিব লাগে। তাৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আমি মূলতে MS Wordতে চাম। MS Excel আৰু PowerPointটো বনাব পাৰিম, কিন্তু আজি এইটো ভিডিঅ'ত MS Wordত কেনেকৈ কেশ মেমো বনাই এইটো আমি আজি শিকিম। লগতে সৰু এটা ইনফৰমেশন আপোনালোকক দিব খুজিছো। ইতিমধ্যে বহুতে গম পায় যে আমি এটা নতুন কোর্স আৰম্ভ কৰিছো, গ্ৰামাৰ ফাউন্ডেশন কোর্স। যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এইটো এপ্লিকেবল হ'ব। কোর্স ডিউৰেশন 3 মাহৰ থাকিব, য'ত আপোনালোকে লাইভ ক্লাছ পাব, দেন ৰেকৰ্ডেড ভিডিঅ' পাব, PDF পাব, আৰু লগতে বোনাস হিচাপে এটা ইবুক পাব। 500 কুৱেশ্যন থাকিব, 500 প্লাস থাকিব বিভিন্ন এক্সামত আহি যোৱা গ্ৰামাৰৰ। ওকে, গতিকে আপোনালোকে এইটো কোর্স বেলেগক সাজেস্ট কৰি দিব। আপোনালোকৰটো আৰু প্ৰয়োজন নাই, যেহেতু অক্টোবৰত নতুন এটা চাকৰি পাব। গতিকে ফ্ৰেন্ড সাৰ্কেল, ৰিলেটিভস তেওঁলোকক সাজেস্ট কৰি দিব। লগতে যদি HSLC ৰ ষ্টুডেন্টস আছে তেতিয়া হলে এইটো কোর্স সাজেস্ট কৰিব পাৰে, য'ত নেকি আমি এগেইন এটা কোর্স ডিজাইন কৰিছো স্পেশালি ফৰ HSLC ষ্টুডেন্টস। এই কোর্সৰ ডিউৰেশনো 3 মাহ। তাতো লাইভ সেশন থাকিব, ৰেকৰ্ডেড ভিডিঅ' থাকিব, ফ্ৰী PDFs পাব, আৰু প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যনো থাকিব। লগতে টপিক ওয়াইজ MCQ টেষ্ট থাকিব। বিশেষ যদি জানিবলৈ হয় স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে তাত হোৱাটসঅ্যাপ কৰিব। স্পেশাল অফাৰ চলি আছে। 1 জুলাইৰ আগত যদি লয় তেতিয়াহলে 999 ত পাব। ওকে, তেতিয়াহলে আমি আজি ভিডিঅ'টোলৈ আহো যে আমি কেশ মেমো কেনেকৈ ক্ৰিয়েট কৰিব পাৰো MS Wordত। ওকে, মই ধৰি লৈছো এইটো MS Wordৰ নতুন পেজ। ঠিক আছে, মই ইয়াত নতুন পেজ এটা লৈ লৈছো। ফার্স্ট অফ অল কেশ মেমো কাৰণে আমি পেজ লেআউট বিলাক মিলাই লওঁ। আসলতে কেশ মেমোৰ যেটো স্ট্যান্ডার্ড সাইজ হয় এইটো A5 ত ভাল হয়। ওকে, A5 কৰি ললো। ওৰিয়েন্টেশন পোর্ট্রেট থাকক, যেটো মার্জিন হেতু নেৰো থাকক। লগতে কাস্টম মার্জিনত গৈ আমি যেটো টপ মার্জিন, লেফট মার্জিন এইটো গুটি কিটা 1 1 আমি কৰি দিও। 1 1 1 সেম 1 সেম। ওকে, এটা ভাল। তাৰ পিছত পেজ বৰ্ডাৰ এটা লগাই লম। পেজ বৰ্ডাৰ নরমাল কিবা এটা পেজ বৰ্ডাৰ লগাই লম। পৰীক্ষাত যদি পেজ বৰ্ডাৰ তেনেকুৱা নকয় তেতিয়াহলে একেবাৰে সিম্পল থব। লগৰ কথাও যদি নকয় একেবাৰে সিম্পল থব, আৰু যদি লগো ইউজ কৰিব কয় তেতিয়াহলে ইনসাৰ্টত গৈতো পাৰিব। ওকে, ইয়াত মই এটা স্যাম্পল ডাউনলোড কৰি থৈছো। আপোনালোকে চাব, এইটো ইয়েলো কালাৰৰ। তাত ওপৰত ট্যাক্স, ইনভয়েস, বিল আছে, কোম্পানী নেম আছে, তাৰ পিছত এড্ৰেছ আছে, ডেট, নেম এইবিলাক আছে। টেবুলৰ মাধ্যমত যদি আমি কৰো তেতিয়াহলে আমি দেখিবলৈ পাম যে ইয়াত চাব এই গুটেইটো এটা रो হয়। ঠিক আছে, এই গুটেইটো এটা रो। এইটো এটা रो য'ত নেকি কোম্পানী নেম প্ৰাইভেট লিমিটেড লিখা আছে, সিৰিয়েল নাম্বাৰ পাৰ্টিকুলাৰ্স লিখাটো দুটা रो। দেন এমাউন্টৰ তলত ঘৰ এটা আছে, এইটো তিনিটা। সাব টোটাল ললে 4টা, ট্যাক্স ললে 5টা, টোটাল ললে 6টা, ইনওয়ার্ডস ললে 7টা, আৰু থ্যাংক ইউ আৰু ভিজিট এগেইন ললে 8টা। অৰ্থাৎ 1 2 3 4 5 6 7 8টা रो লাগিব। আৰু কলাম কেইটা লাগিব? সিৰিয়েল নাম্বাৰ, পাৰ্টিকুলাৰ্স, কোৱান্টিটি, ৰেট, এমাউন্ট 5টা। অৰ্থাৎ 5 * 8। আমি কি কৰিম? প্ৰথমতে ইনসাৰ্টত গৈ টেবুলত যাম। টেবুলত গৈ 5 * 8 আমি ইয়াত ক্ৰিয়েট কৰি লম। ওকে, এইটো কন্ট্ৰোল Z কৰিলো, এইটো নিজে নিজে হৈ গৈছিল। 5 * 8 আমি ইয়াত 5 লৈছো আৰু লগতে 8 লৈ লৈছো। 5 * 8 লোৱাৰ পিছত ওপৰত কোম্পানী নেম য'ত লিখা আছে আপোনালোকে চাব, মন কৰিব। এইটো কোম্পানী নেম, ইয়াত কোনো ধৰণৰ কলাম নাই, ৰাইট? এই গুটেইটো এটা বক্সৰ দৰে হৈ আছে ঘৰটো। গতিকে আমি কি কৰিম? এই ওপৰৰ যেটো ঘৰ আছে এইটো মাৰ্জ কৰি দিম। মাৰ্জ কৰিবলৈ হলে সিলেক্ট কৰি ৰাইট ক্লিক কৰি মাৰ্জ সেল কৰি দিম। মাৰ্জ সেল কৰি পিনে যেতিয়া নেকি আমি মাউসটো নিম, তাত এই সিম্বলটো দেখুৱাৰ লগে লগে যে আপ এৰো আৰু ডাউন এৰো লগতে মাজতে লাইন আছে, এইটো আমি ড্ৰেগ কৰি দিম। ড্ৰেগ কৰি তাৰ পিছত আমি ইয়াত লিখিম। আমাৰ ইচ্ছা অনুযায়ী আমি ফন্ট লৈ ল'ব পাৰো। ইয়াত ধৰি লৈছো মই এটা স্ট্যান্ডার্ড ফন্টে কিবা লৈ লওঁ, টাইমছ নিউ ৰোমানে লৈ লৈছো। আৰু প্ৰথমতে মই লিখি লৈছো ট্যাক্স, ইনভয়েস, বিল। তাৰ পিছত কোম্পানী নেম প্ৰাইভেট লিমিটেড, যেটো কোম্পানী নেম হয় এইটো লিখিব। মই ইয়াত জাস্ট ডেমোৰ কাৰণে কোম্পানী নেম প্ৰাইভেট লিমিটেডে লিখি দিছো। এড্ৰেছ ভৰাই দেব, কিবা বোলো 1 নং ষ্ট্ৰীট, যেটো এড্ৰেছ সেইটো ভৰাই দেব। দেন সিটি
1 বুলি দি দিছো আৰু ফোন নাম্বাৰ ৰাইট আৰু থাকিব ফোন নাম্বাৰ কোম্পানী নেমটো অলপ বোল্ড কৰি দিও যেহেতু এটো শো হৈ থাকিব লাগে অলপ ডাঙৰ কৰি দিছো দেন ট্যাক্স ইনভয়েস বিল এটো মাজত লৈ গৈছো এড্ৰেছটো এটো মাজত লৈ গৈছো তাৰ পিছত মোবাইল নাম্বাৰ ইয়াতো তলতো দিব পাৰে আদাৰৱাইজ কেতিয়াবা কি হয় এই সুকত দিয়া থাকে এট্ৰাক্টিভ দেখিবলৈ ওকে সুকতো দিব পাৰে বা তলতে আমি দি দিছো মোবাইল নাম্বাৰ যদি আপোনালোকে আৰু এট্ৰাক্টিভ কৰিব বিচাৰে হেতুটো আপোনালোকৰ কথা যে সময় থাকিলে এট্ৰাক্টিভ কৰিব পাৰে ডিজাইন লগাবলৈ হলে কি কৰিব পাৰে ইনসাইটত গৈ সিম্বল যাব সিম্বলত গৈ মোড সিম্বলত গৈ ইয়াত যেটো ফন্ট আছে ফন্টত আপোনালোকে উইন্ডিংস বুলি এটা পাব এটো এমএস অফিস 2007 তো আছে উইন্ডিংসৰ পিছত যদি আপুনি ক্লিক কৰে ইয়াত বিভিন্ন ধৰণৰ আইকন দেখা পাব ইয়াতে টেলিফোনৰ এটা আইকন বা মোবাইলৰ এটা আইকন ইনসাইট কৰি দিব ক্লোজ কৰিব তাৰ পিছত মোবাইল নাম্বাৰ এটা দি দিব মই মোৰ মোবাইল নাম্বাৰটো দি দিছো ইয়াৰ পিছত যদি আমি ইনভয়েস চাও তেতিয়া হলে চাব লেফট সাইড কৰ্নাৰত জিএসটি নাম্বাৰ আছে আৰু ৰাইট সাইডত ডেট আছে আমি ইয়াত আগতে টেক্সটটো এড কৰা নাই আমি কি কৰিব পাৰো আমি ইনসাইটত গৈ টেক্সট বক্সও কৰিব পাৰো বা ওয়ার্ড আউটও কৰিব পাৰো কিন্তু টেক্সট বক্স আৰু ওয়ার্ড আউট কৰিলে অলপ এলাইনমেন্টবোৰ খেলিমেলি হয় বেস্ট কি হ'ব আমি ইনসার্ট শেপত গৈ কৰিব পাৰো আমি যিকোনো এটা শেপ লৈ লওঁ এটো স্কয়াৰ শেপটোৱে লৈ লৈছো কি কয় ৰেক্টেঙ্গল শেপটো ইয়াত কি কৰিম আমি এডজাস্ট কৰি যেটো শেপ ফিল আছে এটো হোয়াইট কৰি লম ঠিক আছে হোয়াইট কৰি তাৰ পিছত যেটো আউটলাইন আছে হেতু আমি চেঞ্জ কৰি দিম কিন্তু তাৰ আগতে আমি ইয়াত ৰাইট ক্লিক কৰি এড টেক্সট কৰি লম ওকে ৰাইট ক্লিক কৰি এড টেক্সট আছে আৰু ইয়াত কি লিখিব লাগিব জিএসটি নাম্বাৰ বুলি জিএসটি নাম্বাৰ আমি যেটো কালাৰ আছে এটো ব্ল্যাক কৰি দিও ব্ল্যাক কৰাৰ পিছত যেটো আউটলাইন আছে আউটলাইনটো আমি নো আউটলাইন কৰি দিও নো আউটলাইন কৰি এটো অলপ ড্ৰেগ কৰি দিও ইয়া চাব অলপ শ্যাডো এটা আহিছে আমি যেটো কি কয় শেপ আছে এটো কালাৰটো হোয়াইট কৰি দিছো একেবাৰে তাৰ পিছত আমি ধুনিয়াকৈ এনেকৈ জিএসটি নাম্বাৰ মিলাই দিছো তেতিয়া ইয়াত কি হ'ব এলাইনমেন্টবোৰ খেলিমেলি নহয় ঠিক হেদৰে আমি কন্ট্ৰোল ডি প্ৰেছ কৰিম বা আমি কন্ট্ৰোল প্ৰেছ কৰি মাউসটো ক্লিক কৰি এটো ড্ৰেগ কৰি দিলে হৈ যাব ড্ৰেগ কৰি পিনে আমি ইয়াত আনিব পাৰো আৰু ইয়াত অনাৰ পিছত কি আছিল ইয়াত ডেট আছিল ৰাইট ডেট আছিল এটো আমি যদি বিচাৰো তেনেকৈ ডেটটো এইফালে লেফটত গৈ এনেকৈ মিলাই দিব পাৰো লেফট এলাইনমেন্ট কৰি ডেট যেটো নেকি ইনভয়েসত আছে তাৰ পিছত ডট কিটা আছে ডট কিটা দিলে হ'ব এটো মই আৰু ইমান দিয়া নাই এখিনি তো পাৰিব বেসিক খিনি আৰু আপোনালোকে খুব সিম্পল হে থব পৰাপক্ষত সিম্পল থব যদি তেনেকা কোনো ডিজাইন আপোনালোকক দি নি দিয়ে ঠিক আছে যদি নিজৰ ফালৰ পৰা বনাব কয় একেবাৰে সিম্পল থব ইয়াৰ পিছত কি আছে নেম এড্ৰেছ ইনভয়েস নাম্বাৰ মোবাইল নাম্বাৰ ডেট আৰু ইমেইল ওকে ইয়াত নেমৰ পিছত এড্ৰেছৰ পিছত আছে ইনভয়েস নাম্বাৰৰ পিছত আছে মোবাইল আৰু মাজতে কি আছে ডেট আৰু ইমেইল আমি এবাৰ এইটো ডট দি লওঁ ডট দি লৈছো দি লৈ পিনে আমি গোটেইটো সিলেক্ট কৰি কপিয়ে কৰি লওঁ বাৰে বাৰে আমি কিবোৰ্ডত ডট নিদিলেও হ'ব গোটেইকিটা আমি ইয়াত পেস্ট কৰি লৈছো অলপ এইবিলাক মিলাই লব ব্যাক স্পেস মাৰি ঠিক আছে এইবিলাক অলপ ব্যাক স্পেস মাৰি মিলাই লম মিলাই তাৰ পিছত মাজতে আকৌ দুটা আছিল এটা আছিল ডেট এটা ইমেইল ৰাইট আমি ইয়াতে মাজতে কৰবাত ইমেইল লিখি দিও দেন ইয়াতে কৰবাত ডেট লিখি দিম তাৰ পিছত পুনৰ এইবিলাক অলপ মিলাই দিছো ওকে এটো ইমেইলৰ লগতে ডেটটো লৈ গৈছো আৰু ব্যাক স্পেস কৰি মিলাই দিছো ঠিক আছে তলত যেটো ডট আহিছে এখিনি ডিলিট কৰি দিলে হ'ব এখিনি তো পাৰিব নিশ্চয় এখিনি বুজি পাইছে নহয় জানো আপোনালোকে এখিনি পাৰিব তাৰ পিছত কি আছে সিৰিয়েল নাম্বাৰ পাৰ্টিকুলাৰস কোৱান্টিটি ৰেট এমাউন্ট আপোনালোকে ভিডিও কোৱালিটিটো অলপ বহাই ল'ব ঠিক আছে মই যেহেতু ডাবল উইন্ডো কৰি কৰিব লগা হৈছে ইয়াৰ পিছত আছে সিৰিয়েল নাম্বাৰ মই ইয়াত সিৰিয়েল নাম্বাৰ লিখি লৈছো দেন আছে পাৰ্টিকুলাৰছৰ পিছত আছে কোৱান্টিটিৰ পিছত আছে ৰেটৰ পিছত আছে এমাউন্ট গোটেইকিটা আমি সেন্টাৰ এলাইনমেন্ট কৰি লওঁ সেন্টাৰ এলাইনমেন্ট কন্ট্ৰোল বি ৰে আমি বোল্ড কৰি লৈছো সিৰিয়েল নাম্বাৰটো
বেছি আমাৰ নালাগে গতিকে এনেকৈ আমি ড্ৰেগ কৰিব পাৰোঁ ড্ৰেগ কৰি লৈছোঁ পাৰ্টিকুলাৰ্ছটো অলপ বেছি থওঁ কোৱান্টিটিটো অলপ বেছি থওঁ আৰু ৰেটটো তেনেকৈ অলপ কৰি এমাউণ্টটো অলপ বেছি থৈ দিছোঁ লাগিলে পাৰ্টিকুলাৰ্ছটো অলপ বেছি থৈ দিব পাৰোঁ আমি এইটো মাউচেৰে ড্ৰেগ কৰি দিলে হ'ব চিৰিয়েল নাম্বাৰটো তলত আহি গৈছে গতিকে আৰু অলপ বঢ়াই দিছোঁ ঠিক আছে এতিয়া আৰু এটা কথা ইয়াত যিটো এমাউণ্ট আছে ইয়াত ডাইৰেক্ট এমাউণ্ট বুলি লিখা আছে কেতিয়াবা আপোনালোকে পাব ইয়াত ৰুপিজ আৰু পইচা বুলিও লিখিব লগা হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব ৰুপিজ আৰু পইচা যদি থাকে মই এমাউণ্টটো এইটো ডিলিট কৰি দিছোঁ এই ঘৰটোতে আপুনি আহি পিনে ইয়াত আছে ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰি স্প্লিট সেলস কৰিব স্প্লিট সেলস কৰাৰ লগে লগে নাম্বাৰ অফ কলামস নাম্বাৰ অফ ৰ'জ আহিব নাম্বাৰ অফ কলামসটো আপুনি 1 হ'ব বাট নাম্বাৰ অফ ৰ'জটো 2 কৰিব এটা ওকে কৰিব ওকে কৰাৰ লগে লগে দুটা হ'ল দেন এগেইন তলৰ ঘৰটোত ৰাইট ক্লিক কৰিব দেন এগেইন স্প্লিট সেলস কৰি নাম্বাৰ অফ কলামসটো 2 কৰিব এতিয়া 2 কৰাৰ লগে লগে এতিয়া ওপৰত আমি এমাউণ্ট লিখিম আৰু ইয়াত ৰুপিজ আৰু ইয়াত লিখিম পইচা ওকে তেনেকে বাকি এই গুটেইকেইটা টেবল ডিজাইনত গৈ এইটো সেন্টাৰ এলাইনমেন্ট ধুনিয়াকে মিলাই ল'ব পাৰো তাৰ পিছত আমি যদি চাও তেতিয়া হলে ৰেটৰ পৰা এমাউন্ট লৈকে কি কয় ৰেটৰ পৰা সাব টোটাল লৈকে বহুত দীঘল এটা গেপছ আছে যেটা আমি লিখিব লাগিব ৰাইট ৰেটৰ পৰা সাব টোটাল লৈকে তেতিয়া হলে আমি কি কৰিম প্ৰথমতে আমি এনেকে ক্লিক কৰি ড্ৰেগ কৰি দিম ড্ৰেগ কৰিলো ড্ৰেগ কৰাৰ পিছত ৰেটৰ প্ৰথম ঘৰটোত কি আছে ইয়াত সাব টোটাল তলত আছে ট্যাক্সৰ পিছত আছে টোটাল ওকে বাকি কোয়ান্টিটিৰ পৰা সাইডৰ খিনি চাব একো নাই ইয়াত মই ক'ব বিচাৰিছো যে টোটালৰ পিছত মানে কোয়ান্টিটিৰ গুটেইটো কোয়ান্টিটি ঘৰটো গুটেইটো খালি মানে ইয়াত কোনো বেলেগ আৰু ভাগ কৰা নাই रो বেলেগ ভাগ কৰা নাই একেবাৰে টোটাল লৈকে পাৰ্টিকুলাৰছ টোটাল লৈকে ভাগ কৰা নাই সিৰিয়েল নম্বৰো একেবাৰে টোটাল লৈকে মানে এই টোটালৰ সিধাসিধিলৈকে ভাগ কৰা নাই গতিকে আমি কি কৰিব পাৰো আমিও টোটাল লৈকে একো ভাগ নকৰো তো ক'ত যাম আমি টেবল লেআউটত যাম টেবল লেআউটত গৈ ইৰেজাৰ পাব ইৰেজাৰত গৈ পিনে বা আপোনালোকে ডিজাইনত পাব পাৰে আমি ক্লিক কৰি দিম কলিকে এই টোটালৰ লৈকে ঠিক সেইদৰে ইয়াতো আমি ইৰেজ কৰি দিম ইয়াতো আমি ইৰেজ কৰি দিম ওকে ইয়াৰ পিছত যদি আমি ভালদৰে চাও ইয়াত চাব ইনওয়াৰ্ডছৰ ঘৰটো কোনো বেলেগ কলামেৰে ভাগ কৰা নাই এটা ৰ'তে আছে ইনওয়াৰ্ডছ ওকে গতিকে আমি কি কৰিব লাগিব আমি পুনৰ টেবল লেআউটত যাম ইৰেজাৰত গৈ গুটেই ঘৰটোত আমি ইৰেজ কৰি দিম যেকিটা কলাম আছে ইৰেজ কৰি দিম ইৰেজ কৰি এস্কেপ প্ৰেছ কৰিলে ইৰেজাৰ যাবগে আৰু ইয়াত ইন ওয়াৰ্ডছ বুলি লিখি দিম ইন ওয়াৰ্ডছ লিখি আমি যদি বিচাৰো অলপ এট্ৰেক্টিভ কৰিবলৈ ডট 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 এনেকে টানি দিব পাৰো ঠিক আছে এন্টাৰ প্ৰেছ কৰি দিম এইটো সিলেক্ট কৰি টেবল লেআউটত গৈ মাজত কৰি দিম ওকে এইটো এন্টাৰ প্ৰেছ কৰি ইয়াতো এটা ঘৰ তলত নমাই মাজত কৰি দিছো আৰু বেক কৰি দিছো এইটো এডজাষ্টমেন্টবোৰ হেবোৰ মিলাই ল'ব ওকে এইটো গুটেই ৰটো সিলেক্ট কৰি টেবল লেআউটত আপ কৰি চাব পাৰে ডাউন কৰি চাব পাৰে মাজত কৰি চাব পাৰে তেনেকে ওকে ইয়াৰ পিছত কি আছে ইয়াৰ পিছত আছে যে থ্যাংক ইউ ভিজিট এগেইন আৰু তলত আছে সিগনেচাৰ আৰু এইটো ঘৰো গুটেইটো খালি কোনো কলাম নাই এগেইন আমি টেবল লেআউটত গৈ ইৰেজাৰত যাম ইৰেজাৰত গৈ আমি এটা সিলেক্ট কৰি দিলে গুছি যাব দেন আমি কি লিখিব লাগিব থ্যাংক ইউ এন্ড ভিজিট এগেইন আৰু সিগনেচাৰ তেতিয়া হলে আমি তলত লিখিম থ্যাংক ইউ এন্ড ভিজিট এগেইন ওকে দেন এন্টাৰ প্ৰেছ কৰিম এন্টাৰ প্ৰেছ কৰি আমি ৰাইট এলাইনমেন্টত গৈ ইয়াতে লিখি লওঁ সিগনেচাৰ কৰি আমি এইটো ডট ডট বা তেনেকে ডাইৰেক্ট লাইন টানি দিওঁ এন্টাৰ প্ৰেছ কৰোঁ ওকে থ্যাংক ইউ এন্ড ভিজিট এগেইন হৈ গ'ল থ্যাংক ইউ টু ওয়াই টু ক্যাপিটাল এইখিনি আৰু বাকিখিনি মিলাই ল'ব কোনবোৰ ক্যাপিটাল কোনবোৰ স্মল মই জাস্ট এটা স্যাম্পল আপোনালোকক দেখাইছো ওকে হৈ গৈছে আই হোপ আৰু একোটো নাই ইয়াত যদি মই দুইটা উইন্ডো একেলগে কৰি চাওঁ
অলমোষ্ট আমাৰ হৈ গৈছে এইটো যদি আমি মিলাই চাওঁ তেতিয়াহ'লে চাব প্ৰায় একে হৈছে বাকিখিনি মই কৈছোঁ অলৰেডি যে আপোনালোকে নিজৰ ইচ্ছামতে কিবা এটা ডিজাইন দি চাব পাৰে যেনেকৈ লগো যদি লগাব বিচাৰে লগো লগাব পাৰে আপোনালোকে যদি কোনো শ্বেপ এড কৰিব বিচাৰে শ্বেপৰ ভিতৰতো এইবোৰ দিব পাৰে দেন কিছুমান ক্ষেত্ৰত মোবাইল নম্বৰ এই চুকত থাকে মোবাইল নম্বৰৰ আইকন দিব পাৰে আৰু বেলেগ বেলেগ যদি আইকনো দিব লাগে তেতিয়াহ'লে আপোনালোকে গৈ পিনে ইনচাৰ্টত গৈ চিম্বলত গৈ তাৰপিছত মোৰ চিম্বলত যিটো উইণ্ডিং আছে উইণ্ডিঙত পাব আৰু এটা আছে ACGOE বুলি ACGOE গৈ পিনে UI যিটো আছে তাতো তলত যদি যায় বহুত চিম্বল পাব তাত অ'কে এইটো উইণ্ড'জ 7তো আছে ইয়াতো বহুত ধৰণৰ চিম্বল আপোনালোকে পাব কোনটোত ইমোজিত বা লাইক এইবিলাকো চাব বহুতো ধৰণৰ চিম্বল ইয়াত পাব ইয়াত চাব ACGOE UI ইমোজিত বহুতো ধৰণৰ ইয়াত চিম্বল পাব আপোনালোকে ইচ্ছামতে চিম্বল এইবিলাক ভৰাব পাৰে ঠিক আছে গতিকে এইবোৰ বিচাৰিব লাগিব আৰু ডিজাইন যদি কৰিবলৈ হয় কিবা কিবি চুকত সাইডত ইয়াৰ পৰা আপোনালোকে নিব পাৰিব তো আই হোপ এইটো বুজি পাইছে খুব এটা সিম্পল এটা ইনভয়েস কেনেকৈ ক্ৰিয়েট কৰিব পাৰো কম সময়ত আমি চালো তাৰ পিছত যদি কিবা কালাৰ চেঞ্জ কৰিব বিচাৰে যেনেকৈ নৰ্মেল ইনভয়েসত থাকে কালাৰ বিলাক চেঞ্জ কৰিব পাৰে বৰ্ডাৰ বিলাক যদি বেলেগ ধৰণে দিব বিচাৰে বেলেগ ধৰণে দিব পাৰে ডিজাইনত গৈ মই ৱাটাৰমাৰ্ক এটো ৰিমুভ কৰি চাওঁ তাৰ পিছত কন্ট্ৰোল P কৰি চাওঁ লুকসটো এনেকা আহিছে খুব এটা বেয়া লুকস অহা নাই ৰাইট গতিকে আশা কৰিছো এইটো বুজি পাইছে তাৰ পিছতো যদি কিবা ডাউট থাকে তেতিয়াহলে মোক কমেন্ট বক্সত জনাই দিব থ্যাংক ইউ